অভয় কি হলো তোৰ ইমান লৰালৈকে গলৈ যাও নালিয়াৰ লগত কালি ৰাতি মাছলৈ গৈছিলো তাতে কিবা এটা হ'ল তাৰ তাৰপিছত কি হ'ল তাক যেনে তেনে আনি ঘৰত থৈছোহি তোক পালো ভালেই হ'ল তই তিলক দাদি খাওঁতকৈ খবৰটো দে মই আকৌ গৰুকেইটা মেলিবলৈহে আহিছিলো তয়ো খবৰ ক মই ঘৰৰ পৰা আহোঁগৈ পটককৈ যা যা ময়ো গৈ আছো বাৰু ঐ জিৰেন তই মোৰ গৰুকেইটা এৰাল দি দিবিচোন এই নালিয়াৰ কিবা এটা হৈছে হেনো মই হঠাতে তালৈ যাবলগীয়া হ'ল হ'ব দে মই এৰাল দি দিম নবৌ খবৰ এটা গম পাইছেনে কি হৈছে নালিয়াৰ কিবা এটা হৈছে নহয় গাঁৱৰ সকলো মানুহেই নালিয়াৰ ঘৰত আছেগৈ আপুনিও সেই পুনিতা ওচৰলৈ যাওকচোন মই গম নাপাওঁ নহয় বা যাওঁ মই এতিয়া খৰখেৰাকে বাৰু ঐ তিলক কাইটি আছনে তই কোননো খবৰ এটা গম পাইছনে ঐ তহঁতৰ যে নালিয়া যোৱা ৰাতি উজানলৈ গৈছিল আৰু সেই উজানতে তাৰ কিবা এটা হ'ল হয় নেকি ক'ত আছে এতিয়া সি চোতালতে পৰি আছে বল বলচোন বল 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 ঐ শুনিছনে মই নালিয়া ঘৰলৈ যাওঁ তহঁতো আছোন কিবা এটা হৈছে তাৰ বল 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 ঐ নালিয়া বস্তু বিষম গম পাইছ তাকে ঐ ইয়াৰ গাত বেয়া বস্তু লাগিছে তেতিয়াহ'লে কি কৰা যায় এতিয়া বুজিছ ইয়াৰ এটাই উপায় আছে তই ৰহ ইয়াতে অভয় মই গৈ উপায়টো কৰি আহোঁ যা যা সোনকালে যাওঁ বলচোন বল 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 বলচোন বল 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 সোনকালে গৈ আহিব লাগিব পাইছোহি আৰু বেছি দূৰ নাই বল 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 পণ্ডিত পণ্ডিত আছেনে আহকচোন অকণ কোননো মই অভয় অভয় আৰু তিলক আহকচোন গৈছো মই পায়জামাটো পিন্ধি লৈছো তহঁত কেইটা ব্ৰহ্মপুৰতে আহিলি যে কচোন এতিয়া আমি বহুত ডাঙৰ বিপদত পৰিছো কি বিপদত পৰিছ যোৱা নিশাৰ মোৰ ভাইটো ইয়াতে বহিয়া দুইটা বহ 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 কচোন কি হ'ল যোৱা নিশা তহঁতৰ কি কব আৰু বহুত ডাঙৰ কথা যোৱা নিশা মোৰ ভাইটো আৰু এই অভয় দুইটাই মাছ ধৰিবলৈ গৈছিলে মাছ ধৰি অহাৰ পিছত আৰু নালিয়াৰ তাৰ পিছত ধৰিবই পৰা নাই নহয় চকুকেইটা একেবাৰে ডাঙৰ ডাঙৰ যে নঙঠাহে একদম ঘোপাঘোপিকে চাইছে আৰু একো কবই পোৱা নাই আনি পেলাই যেনে তেনে ধৰি চোতালতে থৈ আহিছো বুজিছো পিছে যোৱাকালি হৈছিলে কি যোৱাকালিৰে ঘটনা নালিয়া ক'ৰ পৰা আহিলি এয়া পথাৰৰ পৰা আহিলো চাওঁ এইফালে আছোন ৰ গৈছো ক'ৰ পৰা আহিলি পথাৰৰ কামখিনি শেষ কৰি আহিলো বহলাৰ পিছে বহচোন তোৰ লগত কথা অলপ আছে নালিয়া ক যি দেখিছো আগৰটোৱে এজাক দিবদান লাগিছে এৰা ঠিকেই কৈছ এই বুঢ়াসকলে কয় নহয় বোলে উত্তৰে গাজিলে মাৰিবা লৰ দক্ষিণে গাজিলে জানিবা খৰ হেৰি নহয় পিছে তোৰ পথাৰৰ কামৰ কিমান বাকী আছে বৰ বেছি নাই সেই বহলা মাটিকণহে আছে দুই এদিনতে সেইকণো শেষ কৰি দিম বাৰু মানে তোৰ গৰুহাল কাইলৈ মোক লাগিব হ'ব
মই এইকেইদিন জহা কঠীয়াখিনিকে তুলি লওঁ ঠিক আছে বাৰু পিছে মোৰ আকৌ জহা কঠীয়াখিনি এই লোহিতৰ গৰুজনী সোমাই এফাল খালে ধৰি বান্ধি থলো ৰচৰ সেই কলিজনী নহয় জানো সেইজনীয়ে লোহিতক মাতি আনি কথাষাৰ ক'বলৈহে পালো হেৰো মুখহে জগৰ দিছে মই বোলে জেওৰাখন ভালকে দি থোৱা নাই এইবাৰ কৈ দিছো আকৌ যদি গৰু তেনেকে সোমাই থকাত পাওঁ গৰু বান্ধি থৈ দিম এৰা কি কবি আৰু এই চবে গৰু পুহিবহে জানে বান্ধি ৰাখিব নাজানে চব হ'ব বাৰু সেই কিবা অকণ আছে যদি বনা ৰহ এই চূণটো অকণমান কমাই দিবি বুজিছ ইয়াৰ কামখিনিতো শেষ হ'লেই কাইলৈৰ পৰা টেঙা খোৱাখিনিত ধৰিম সেইখিনি আজৰি হ'লেই নিশ্চিন্ত আৰু বুজিছ মোৰো একেই দে সেই বহলাকণ আজৰি কৰিব পাৰিলেই শান্তিৰে উশাহটো ল'ব পাৰিম বুজিছ এৰা হ'ব বাৰু দে পিছে ইয়াৰ পৰা গৈ আকৌ সেই বাৰীত সোমাই বাঁহ কাটি জেওৰা দিব লাগিব তাৰপিছত আকৌ সেই কেৰাচিন তেলকণ আনি নিদিলে ৰাতিলে ঘৰত এন্ধাৰ হ'ব মোৰ সেই কেৰাচিন তেলকণ বুলি কওঁতেহে মনত পৰিলে মোৰো বজাৰলৈ যাবলগীয়া হৈ আছিলে মোৰ কবিতাখন পুৰণি হ'ল পিছে তোৰ নাল বনাই থোৱা আছে নাল আছে তই দি যাবি বজাৰৰ পৰা আহি হ'ব দে চদা হ'ল যদি দে হ'ব ময়ো সেই বজাৰৰ পৰা বাহিৰে বাহিৰে গৈ বৰিগাঁও মানিকৰ ঘৰত সোমাম তাৰ বোলে গাটো বোলে বৰ একোটা ভাল নহয় তাৰ পৰা আহিহে মই তোৰ ওচৰত সোমাম হ'ব পিছে ঘৰলৈ যাওঁনে ব'ল যাওঁ পেটত একো এটা পৰা নাই এতিয়ালৈকে মোৰো একোটা পৰা নাই এতিয়া এই গৰু সোপা পৰা ইসোপা পৰা শান্তিয়ে পোৱা নাই নহয় ব'ল পেটত কিবা এটা পেলাই বজাৰলৈ ওলাই যাওঁ বৈ কৃষ্ণ গৰু পুহিবলৈ হলে এনেকে নহয় নহয় তাকে গৰু মানুহে পুহিবহে জানে দেই হেৰি আজি কাজলী গৰুজনী নাহিলে নহয় বাৰীৰ ইফালে এপাক মন কৰিবচোন হয় নেকি বাটততো আহোঁতে মই দেখা নাই নহয় কোনোবাই কঠীয়া খোৱা বাবদ বান্ধি থোৱা নাইতো হ'ব বাৰু মই চাম তই এই জুলুঙাটো ল ইয়াতে চাহপাত চেনি আছে তই ৰঙা চাহ টেপি বনা মই চাম বাৰু দে হ'ব আপুনি হাত মুখ কেইটা ধুই ভিতৰলৈ আহক হ'ব বাৰু ব'ল হেৰি টেঙাখোৱাৰ মাটিডোখৰ কেতিয়া আজৰি হ'ব পানী হ'লে কঠীয়া তুলিবলৈ অসুবিধা নহ'বনে অভয়কে গৰুহালৰ কথা কৈছোঁ কালি ৰাতিপুৱা গৈ তাৰ গৰুহাল টানিমগৈ 2 এদিনত সেইখিনি শেষ কৰি দিম দে হালৰ পৰা আহোঁতে ঔটেঙা দুটামান লৈ আহিব আৰু বাৰীৰ ঢাপত যে দিছিলে কচু খাবৰ জোখেৰে কেইটামান লৈ আহিব
হ'ব দে হালৰ পৰা আহোঁতে মই সেইখিনি লৈ আহিম হেৰি চাহ হ'ল আহক গৈছো মই জিতেনেতৰ ঘৰৰ ফালৰ পৰা আহোঁ বাটত গৰুজনী আছে নেকি চাওঁ আৰু ঘূৰি আহোঁতে এই নালিয়াহঁতৰ ঘৰটো এপাক সোমাই আহিম কিয় কিবা আছে নেকি কিয় কবিতাখন বনাব দিয়া নাছিলোঁ জানো লৈ আহিম সেইখন কালি পুৱা গৈ আনিলেও হয়ছো আপুনি গৰুজনী বিচৰাটো চিন্তা কৰক নহয় বজাৰত শুনিলোঁ পোকপোৱা ৰাইজে উজানত ভাল ভাল মাছ কাটিছে উজান উঠিব হৈছে জানো দুপৰীয়া গৰু চাব যাওঁতে মন সন্তোষ আৰু খাৱৈত পানী চাই আহিছিলোঁ দুই এজাক বৰষুণ দিলেই উজান পৰাটো খাটাং এৰা আবেলিৰ বৰষুণ জাকটো ডাঙৰেই আছিল গতিকে উজান পৰিব লাগে এই ৰাতিখন আপুনি অকলেই যাবনে সেইকাৰণে নালিয়া ঘৰটো সোমাম দাখনো ল'ম আৰু ৰাতি দুইটা একেলগে যাম বুলি কৈ থৈ আহোঁ এতিয়া তই ভাততে আলু এটা দি পেলাই ৰাতি সাজটো বনা হ'ব বাৰু আপুনি বেগতে আহকগে বাৰু তই খালৈতো গামোচাখন আৰু বিৰিমুঠি বাহিৰৰ টেবুলখনতে থবি মই আহি ভাতমুঠি খাই ওলাই যাম আৰু যাওঁতে যাতে মই বিচাৰি ফুৰিব লগা নহয় হ'ব বাৰু ময়ো ভাতমুঠি বহাওঁ আপুনি যাওঁতে বাৰীৰ ফালে পাক মন কৰিব কাজলীজনী দেখেই বা মাছৰ চিন্তাত আকৌ গৰুজনীৰ কথা পাহৰি নাযাব হ'ব বাৰু শুনকচোন আবেলি বৰষুণ জাকতে পদুমি আহিছিল পানী কোমোৰা আৰু জহা চাউল কেইটামান লগত লৈ আহিছিল তাই কিবা কামত আহিছিল এৰা কাইলৈ সিহঁতৰ কঠীয়াকেইডাল তুলি দিব লাগে হ'ব যাবি কিন্তু হালৰ পৰা আহি সময়মতে ভাতকেইটা পামনে আপুনি চিন্তা নকৰিব আপুনি আহি পালে মই ভাতকেইটা ৰান্ধি থওঁ নালিয়াও ঘৰত আছনে কোনোবা আহিছে কোননো মই অভয় অভয় যাখন পোহৰটো দেখাই দে ই আছে নহয় আছে আহা জুহালতে আছে আহা এইমাত্ৰ তোৰ কবিতাখনকে বনাই আছিলোঁ বুজিছ ময়ো তোৰ সেই কবিতাখনৰ কথাই সুধিব আহিছিলোঁ এফালে কাইলৈ পুৱা গৰুহাল লাগিব নহয় তোক লাগিব এনেকৈ বৰষুণ দি থাকিলে পানী বেছি হ'ব নহয় এৰা ঠিকেই কৈছ এনেকৈ বৰষুণ দি থাকিলে উজানো পৰিব আৰু আজি বজাৰলৈ যাওঁতে শুনি আহিছোঁ সিফালৰ মানুহে বোলে ভাল ভাল মাছ কাটিছে পিছে উজানৰ জোখেৰে পানী হৈছে জানো হৈছে দুপৰীয়া গৰু চাব যাওঁতে মন সন্তোষ আৰু খাৱৈত পানী চাই আহিছিলোঁ দুই এজাক বৰষুণ দিলে পানী হ'ব আৰু আবেলি বৰষুণ জাকটো ভালেই হৈছেতো উজান পৰিব লাগে এৰা তেনেহ'লে গোসাঁই ডুবা উৎপৰা এই হিজলৰ তল এইখিনিতো আমি চাবগৈ পাৰিম গতিকে সেই চেকেদি গৈ কুহিলা এলেঙিজান আৰু মালখনীয়াটো চাই আহিম ঠিকেই কৈছ পিছে জোৰ দুডাল ময়ে বনাম দে পিছে মই ভাতকেইটা খাইহে ওলাই যাম হ'ব ময়ো সেই ঘৰলৈ গৈ পেলাই ভাতমুঠি খোৱাৰ আগত এই কাজলীজনী নাহিলে সেইজনীকো আকৌ বাৰীফালে গৈ পেলাই বিচাৰোঁগৈ হ'ব তই আহিবি মই বস্তুখিনি যোগাৰ কৰি লওঁগৈ মই এতিয়া উঠোঁ ঠিক আছে বাৰু হ'ব ৰ'বা চাহ অকণ বনাওঁ খাই যোৱা নালাগে দে মই গৰুজনীকে বিচাৰোঁগৈ কাজলীজনী অহা নাই নহয় তোৰ দাখন লৈ যা দে মই পাহৰিছিলোঁৱেই দে তই আহি পেলাই মোক মাতষাৰ লগাবি হ'ব যা কাজলী আহ ক'তনো গ'ল জানো কাজলী আহ
শুনিছনে ভাতমুঠি তই খৰধৰ কৰ মই জোৰ দুডাল বনাই লওঁ দেই কটাইখন এইখন হ'ব বাৰু মনো চাওঁ পোহৰটো লৈ আছোন আহি পালেহি আপুনি এৰা এখন ল পিছে গৰুজনী খবৰ কৰিছিলেনে আপুনি গৰুজনী ক'তো নাপালো বাৰীফালেও চালো ক'তোৱেই নাই কিজানি চুমনি ফালেই থাকিল নেকি হ'ব দে ৰাতিপুৱা আহি যাব গৰুজনী জানো আৰু এইজনী ক'ত থাকিলে ঈশ্বৰেহে জানে আৰু বাৰু ভাতমুঠি বাহ নালিয়া আহিব হ'লেই বাৰু হ'ব আপুনি হাত ভৰিকেইটা ধুই ভিতৰলৈ আহক মই ওলাই যাওঁ তই দুৱাৰখন ভালকৈ বন্ধ কৰি ল'বি ৰাতি আহি 3বাৰ মাতিম তেতিয়াহে দুৱাৰ খুলিবি এনেই দুৱাৰ নুখুলিবি হ'ব দেই বাৰু এইখন লওক দে বাৰু মই এতিয়া আহোঁ জোৰ দুডাল সেই গাধৰিতে থৈছোঁ ভঁৰালৰ দেই মই এতিয়া আহোঁ তই দৰজাখন ভালকে মাৰি ল'বি কোনোবাই মাতিলে দৰজাখন খুলি নিদিবি হ'ব বাৰু ঐ বয় আহ মই আহিলোঁ ঐ ৰ গৈছো নালিয়া আহিলেই হ'ব বাৰু এইখন লওক এইটো লওক কৃষ্ণ 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 খুচনিত ভৰাই ল'ব বাৰু তই যা দৰজাখন ভালকে মাৰি ল'বি মই আহোঁ এই প্ৰথমে ক'ত চাবি প্ৰথমতে মন সদুসতে চাওঁ তাৰপিছত খাৰৈত যাম তাত চাই পেলাই আদায় কৰি মালখনীয়া হৈ ঘৰলৈ যাওঁ বৈ বল বতৰ বৰ বেয়া হৈ আহিছো তাকে আৰু দুই এজাক দিব যেন লাগিছে দেই তাকেহে ক ইয়াত পানী নাইচোন আৰু দুই এজাক বৰষুণ লাগিব দেখোন নহ'লে খাৰৈলৈকে যাওঁ বল খাৰৈলৈকে যাওঁ বৈ আৰু দুই এজাক বৰষুণ লাগিছিলে ইয়াত দেখোন মানুহে গিলিপ মাৰি ধৰি আছে তাকেও ইমান দৰা মানুহৰ মাজত মাছ পাম জানো এনেকে হলে মাছ উজান নুঠে নহয় গম পাইছ নাই মানুহৰ হুৰহুৰণি বেছি হলে উজান নুঠিবতো মাছো পলাব মাছ নাই আৰু অলপ বাকী বুজিছনে তাকেহে এনেকে খলখলাই আছে দেখিছনে তাকে চাওগে নে এপাক নাই এনেকে গৈ একো লাভ নাই উজান উঠিলেহে মাছ কাটিবলৈ ভাল হয় তাকো বতৰটো যি কৰিছে কেনেকৈ কাটিবি তাকে বতৰটো যি কৰিছে দুই এজাক দিব যেন লাগিছে বল হিজলৰ তল আৰু উৎপৰা সেফালেকে যাওঁ বৈ তালৈকে যাওঁ বল খাব জোখে মাছেই নহ'লে বল মালখনিতে এপাক চাই যাওঁগে আৰু এৰা উৎপৰা আৰু হিজলৰ তলত গৰৈ মাছ এটা আৰু শলপনা এটাহে পালোঁ বল ইয়াত আমাৰ উজানৰ উমান ভুল হ'ল মালখনি এটা চামগে
কি আছিল এইটো অভয় ক অভয় ঐ ঐ কেইটামানহে পালো অঁ মাছেই ওলোৱা নাই আধা খালৈও নহ'ল ব'ল ব'ল অকণমান আগত যাওঁ ব'ল ব'ল আহ ব'ল হেৰি নহয় কোৱাচোন এই তোৰ গৰুহাল কিন্তু মই দুদিনমান ৰাখিম দেই অঁ পথাৰৰ কাম দুদিনমান লাগিব হ'ব মোক সেই বহলা মাটিকণহে আছে সেইকণো 2 এদিনতে আজৰি কৰি দিম আৰু অঁ হ'ব বাৰু এই পেপাৰ আনিছিলি নেকি অঁ আনিছিলোঁ বনাই আনিছোঁ ৰ দে মোৰো খাবলৈ মন গৈ আছিলে বুজিছনে অঁ দে 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 এইটো ল ঐ নালিয়া ব'ল পুহিলালৈকে যাওঁ তাত যোৱাবাৰ বহুত কেইটা কাৰৈ আৰু মাগুৰ মাছ পাইছিলোঁ এৰা মাগুৰ মাছকেইটা ধৰিবলৈ বৰ বেয়া শিঙিৰ নে মাগুৰ ধৰিবই নোৱাৰি কেনেবাকৈ হাত ফুটালে জমৰ যাতনা বুজিছনে উৎপৰাত কিন্তু কেইটামান পালোঁ মাছ শ'ল মাছ এটা পালোঁ গৰৈ মাছো 4-5টামান পালোঁ এইবাৰ পিছে কাৱৈহে এতিয়ালৈকে দেখা নাই মালখনিয়াত পাব পাৰোঁ আজি ইমানেই ভুল হ'লো উজানৰ আৰু 2-এজাক বৰষুণ লাগিছিলে এই খাৰৈটো সেয়া মাছ উঠোঁ হৈছিলেহে সেইটো কিমান দৰা মানুহ আছিল দেখা নাই ইমান দৰা মানুহ থাকিলে উজান ধৰিব নোৱাৰি নহয় মাছেই নুঠে হয়তো পিছে ব'ল নহ'লে সেইফালেকে যাওঁ ব'ল উঠ দেৰি হ'ব নহ'লে বতৰ ক'লা হৈ আহিছে বুজিছনে ব'ল মালখনিয়ালৈকে যাওঁ ঐ হাল ডাঙৰ দেখিছনে মাছ ঐ যাব দে সেইহাল মাছ কিয় এয়া বিলৰ দেৱতা লগা মাছ এই হালক প্ৰথম যাব দে তাৰপিছত চাবি মাছ নিজে নিজে আহিব দেখিছ নাই সেইফালে খলখলাই আছে মাছে পাৰলা এই হালক মাৰিলে তেজ বমিয়ে মৰিবি খালৈ হ'ল ই ক'ত গ'ল জানো নালিয়া ই বহুত দূৰ পালেগেচোন নালিয়া
হে ভগৱান কি দেখিছো এয়া এই দেখোন কেঁচাই কেঁচাই মাছ ধৰা খাই আছে ঐ নালিয়া নালিয়া ঐ বল ঘৰলৈ যাওঁ বল 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 ঘৰলৈ যাওঁ বল উঠ বুজিছো বাৰু তহঁত এতিয়া যা খালি এডাল পুলি বেট আৰু কেইটামান সৰিয়হ গোটাই থবি মই তাৰ ব্যৱস্থা কৰি আছো ঠিক আছে আমি এতিয়া আহিছো যা 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 মই ব্যৱস্থা কৰি দিম যা পণ্ডিত আহি পালেহি পণ্ডিত কি হৈ আছে এতিয়া 2-3জন মানুহে ধৰি ৰাখিব পৰা নাই পণ্ডিত গোটেইখন চেডেলি ভেডেলি কৰি পেলাইছে বল 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 আহক আহক পণ্ডিত এই কুকুৰটো আহিছে এইটো কোনে মাতিলে ইয়াক কোনে মাতিলে ইয়াক বন্ধ কৰ বন্ধ কৰ বন্ধ কৰ বন্ধ কৰ বন্ধ কৰ অ মুনু মোৰ মানুহটোৰ কি হৈছে কেনেকৈ মোলে খপা খপাকে চাই আছে ডিম্বেশ্বৰ পণ্ডিত আহিছে নহয় সব ঠিক হৈ যাব তই ধৈৰ্য ধৰ অনুবু ধৈৰ্য ধৰ আমাৰ ককাইটো ঘৰত আছে নহয় এই কুকুৰটো কোনে মাতিলে কেনেকৈ আহিছে চা গুচি যা ইয়াৰ পৰা গম পাবি তই বাপেৰক চিনি পোৱা নাই তিল যা সৰিয়হ আৰু বেট এডাল লৈ আনিছো নাযাওঁ তই যি কৰিলেও মই নাযাওঁ বেটডাল লওক দে কোন তই নকওঁ যা পণ্ডিত দেখাইছ নকওঁ অভিনে নাম ক যদি একো নকওঁ নহলে তোক কথা কবি নে মই লক্ষেশ্বৰী লক্ষেশ্বৰী তই ক'ৰ পৰা আহিছ নকওঁ কবিনে নক ক'ৰ পৰা আহিছ কবিনে কম ক'ৰ পৰা আহিছ মই মালিপুৰ বৰি কুহিলা কাষৰ বৰ শিমলজোপাৰ পৰা আহিছো নামাৰিবি আৰু কোন আছে তোৰ লগত তোৰ ভাইৰে কণ নহয় জানো কণ আছে কিয় আহিছিলি মাছ খাব গৈছিলো তাত যিমানবোৰ মাছ ওলালে ইহঁতে গোটেই খোপা খালত সোমাই ললে খালৈৰ পৰা মাছ খাই আছিলো এই কুকুৰটোৱে তাক মাতি লৈ আহিলে আৰু মই লগতে গুচি আহিলো যাবিনে নাযাওঁ নাযাওঁ কওক যা বিহ লগনে উঠা আৰু 20 জলকীয়া কেইটামান আনিছোগে এই কাক থুৱাই আছে চাই লওঁ চিনি পোৱা নাই বাপেকক জলকীয়া ইয়াতে থৈছো ইয়াক মই দেখুৱাই দিওঁ কাক থুৱাই আছে ধনিয়াৰ পৰা
যাম যাম ঐ যাম যাম নামাইবি নামাইবি যাম যাম সেই কহিলে গৈ বৰশিমলত জোপালৈকে যাম মই তহঁতক এই হেমিছৰ লগত যাওঁতে কোৱা নাছিলো যে তহঁত তাত নাথাকিবি হা গোটেই গাঁৱৰ ল'ৰা ছোৱালীয়ে বৰশী বাই গৰু চৰাই হা তাত কিয় থাকিবি কিয় মানি কৰিবি তহঁতে কাহিনীতে কোৱা নাছিলো যে ধনদিৰ ডাঙৰ শিমল পাতে থাকিবি বুলি তাত তাত আমি কেনেকৈ থাকিম কাষতে সেই নামঘৰটো আছে অনবৰতে তবা কাঁহ শংখ বাজিয়ে থাকে তোনাৰ গোন্ধত উশাহ ল'বই নোৱাৰি আৰু 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 সেই নামবোৰতো আছে আমি তাত থাকিব নোৱাৰো এই কথা ঐ এনে দে তাক লক্ষেশ্বৰী তোক মই তেতিয়াহ'লে সেই চেষ্টা পাৰৰ বৰ জৰি জোপা দিছো তাতেই গৈ দুইটাই থাকিবিগৈ ভাইৰকো লৈ যা তোৰ সেই অকৰা ভাইটোৱে কথা মানিব নিবিচাৰে যদিহে এইপাৰে তহঁতক পাম নহয় সদায় নেৰিমেকা ভাইৰক যদি কেনেবাকৈ পাওঁ মাৰি পেলাম এতিয়া তই যে এতিয়া যাম বুলি ক'লি ৰাইজকতো এটা চিন দেখাই থৈ যাব লাগিব কি দেখাবি কি চিন দেখাব লাগে এই আমজোপাৰ ডাল এটা ভাঙি থৈ যাবি হেৰি হেৰি কি হৈছে আপোনাৰ হেৰি উঠকচোন কি হৈছে আপোনাৰ হেৰি উঠকচোন উঠক উঠক হেৰি কি হৈছিলে আপোনাৰ হেৰি মোৰ পেটটো বিষাইছে মই ইয়াত মোৰ কি হৈছিল একো হোৱা নাই বুজিছ যোৱাকালি তই এখালৈ কেঁচা মাছ খালি জেওৰাখন একেবাৰে শেষ কৰি পেলাল কিমান আৰু জেওৰা দিম আকৌ বাঁহ কাটিবগৈ লাগিব কোন কোন সেইটো চাইলে ৰাতিপুৱা পুনৰ জেওৰাখন দিবহি লাগিব জেওৰা ভঙা গৰুকেইটা জিতেনৰে গৰু হ'ব থাকে তাক মই ৰাতিপুৱা ক'বগৈ লাগিব লক্ষেশ্বৰী তোক মই তেতিয়াহ'লে সেই চেষ্টা পাৰৰ বৰ জৰি জোপা দিছো তাতেই গৈ দুইটাই থাকিবিগৈ
শুন দোকান নাথাকিবি মই ঘৰলৈ যাওঁ আমনি নকৰ কোন ঐ মই নহয় ঐ মোৰ বোলে নাহিবি ঐ মই তোক একো কৰা নাছিলো ঐ